নিৰ্বাচনৰ বাবে বিজেপি আৰম্ভ কৰিলে প্ৰচাৰ অভিযান। দেৱাল লিখনেৰে বিধানসভাৰ ৰণৰ প্ৰচাৰ আৰম্ভ শাসকীয় দলটোৰ। গুৱাহাটীত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে শুভাৰম্ভ কৰে এই কাৰ্যসূচী। শ্লোগান বিকশিত অসম জয় আই অসম, বিজেপিৰ পণ বন্দে মাতৰম। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই ধৰণৰ অনেক শ্লোগানেৰে সোমবাৰৰ পৰা সমষ্টিয়ে সমষ্টিয়ে বিজেপি আৰম্ভ কৰিলে দেৱাল লিখন। মহানগৰীৰ খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী শুভাৰম্ভ কৰি ক'লে, আজিৰ পৰা আমি ৱাল লিখন বা দেৱালত বিজেপিৰ প্ৰতীক চিহ্ন অংকন এই কাৰ্যসূচী আমি আৰম্ভ কৰিছো। গোটেই অসমতে আজি আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এই অভিযানৰ একেলগে আৰম্ভ কৰিছে আৰু আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ৱাল লিখন আমি কমপ্লিট কৰিম। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। চ' এই কামটো আমি কৰি আছো আৰু আমি কৰি গৈ থাকিম। এই কথাখিনি যিখিনি আমাৰ আদৰ্শ বিকশিত অসম জয় আই অসম, কেইবাটাও আমাৰ শ্লোগান আছে। দেৱাল লিখনৰ বাবে বিজেপিয়ে সেই ঘৰৰ গৰাকীৰ পৰা অনুমতি লৈ আৰম্ভ কৰিছে এই অভিযান। দেৱাল লিখনৰ পৰা কিদৰে বিজেপি দল লাভান্বিত হ'ব তাৰো ব্যাখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। প্ৰথম কথা, আমি যাৰ ৱালত আঁকিম সেই ৱালৰ গৰাকীৰ আমি প্ৰথম অনুমতি ল'ম। এটা আমাৰ জনসংযোগ হ'ব। প্ৰথম গৰাকীৰ আমি অনুমতি ল'ম আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব। ই এটা আমাৰ গণসংযোগো হ'ব আৰু এটা আমাৰ প্ৰচাৰ অভিযানো হ'ব। দুইটা কাম একেলগে আমি কৰিব পাৰিম। নিৰ্বাচনৰ বাবে দলৰ সকলো কৰ্মীক সাজু হোৱাৰ বাৰ্তা দিয়াৰ লগতে বিজেপি চৰকাৰৰ দিনত হোৱা বিকাশৰ কথা থাকিব এই দেৱাল লিখনত। অনুষ্ঠানত উপস্থিত থাকি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আচলতে কাৰ্যকৰ্তাসকলক সামগ্ৰিকভাৱে নিৰ্বাচনটোত যাতে তেওঁলোকে আজিৰে পৰা সাজু হৈ যায় তাৰ এটা বাৰ্তা দিয়াৰ বাবে আজি এই কাৰ্যসূচী আমি লৈছোঁ। আৰু লগে লগে প্ৰচাৰ যিহেতু এটা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম, গতিকে প্ৰচাৰৰ জৰিয়তে আমি আমাৰ দলৰ যিবিলাক কৰ্মসূচী আৰু ডাবল ইঞ্জিন চৰকাৰৰ যিবিলাক সফলতা, ৰাইজৰ বাবে যিসমূহ কাম আমি কৰিছোঁ বিগত 10 বছৰত 11 বছৰত, সেইসমূহ কামৰ প্ৰতিফলন হোৱাকৈ আমি এই দেৱাল লিখনৰ কাৰ্যসূচী লৈছোঁ। গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে দলৰ এই কাৰ্যসূচী মুকলি কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো দেৱাল লিখন কাৰ্যসূচীৰ অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ আহক, এই শ্লোগানেৰে থানা চাৰিআলিত দেৱাল লিখন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আশা আকৌ দিছপুৰত হ'ব NDA চৰকাৰ। বিকাশ হৈছে, উন্নয়ন হৈছে আৰু উন্নয়নৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। লক্ষ্য হৈছে 2047 ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। আগন্তুক দিনত অসমৰ জনগণক শ্ৰদ্ধা সহকাৰে আহ্বান জনাওঁ যে বিকশিত অসমৰ বাবে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক, বিজেপিক ভোট দিয়ক। প্ৰথম দিনাই ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিতেই দেৱাল লিখন কাৰ্যসূচীত নামি পৰে বিজেপি দলৰ নেতা কৰ্মীসকল। যোৰহাটত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই কাৰ্যসূচীত উপস্থিত থাকি কয়, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ অভিযান দেৱাল লিখনেৰে। এই দেৱাল লিখন আমি আজি কেন্দ্ৰীয়ভাৱে যোৰহাট লোকসভাত, আমি যোৰহাট বিধানসভাৰ যোৰহাট চহৰত আজি আমিও আৰম্ভ কৰিছোঁ। আমাক ৰাইজে প্ৰতিটো নিৰ্বাচনত আশীৰ্বাদ দি আহিছে, সেই আশীৰ্বাদ বিচৰাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ এই দেৱাল লিখন, আমাৰ শ্লোগান, আমাৰ কথাৰে আমি ৰাইজক আশীৰ্বাদ বিচাৰি আমি ক'ব বিচাৰিছোঁ যে আমাৰ সংকল্প হ'ল এখন বিকশিত অসমৰ, এখন সুৰক্ষিত অসমৰ। জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকা, কমলপুৰত বিধায়ক দিগন্ত কলিতা, মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মা, ৰঙিয়াত বিধায়ক ভৱেশ কলিতা, বাক্সাৰ আনন্দ বজাৰত বিধায়ক ফণীধৰ তালুকদাৰে শুভাৰম্ভ কৰে এই কাৰ্যসূচী। দেৱাল লিখনত আমাৰ দলৰ কথা
আৰু দলৰ বিপৰীতে যিবিলাক কংগ্ৰেছ দলে প্ৰচাৰ কৰি থকা তেওঁলোকৰ অপকৰ্ম এই গোটেই কথাবিলাকেই আচলতে নিৰ্বাচনী প্ৰচাৰত এইবাৰ স্থান পাব আৰু দেশ তথা আমাৰ ৰাজ্যখন সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত আৰু আমাৰ ৰাজ্যখনত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু বিকাশৰ ক্ষেত্ৰত যেনেধৰণে চুকে কোণে গাঁৱে ভূঞে উন্নতি হৈছে, যেনেধৰণে সবকা সাথ সবকা বিকাশ হৈছে, এই গোটেই কাম কাজবিলাক প্ৰতিঘৰ মানুহলৈকে আমি লৈ যাম। নিউজ ডেস্ক ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।